অসম ৰাজ্যিক পৰিবহণ সন্থাৰ বিশেষ সভা পল্টন বজাৰ ASTC মাল্টি লেভেল পাৰ্কিঙত অনুষ্ঠিত হয় এই সভাখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে পৰিবহণ বিভাগৰ সংযোগ পৰিবহণ বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে সন্মুখীন হোৱা বিষয়ক লৈ আলোচনা সভাত উপস্থিত থাকে কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদককে ধৰি পৰিবহণ বিভাগৰ বহুকেইটা বিভাগৰ মুৰব্বী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিবহণ বিভাগৰ কৰ্মচাৰী বিষয়াসকলে উপস্থিত থাকে এই সভাখনত জনাইছো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইতিমধ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে অসম ৰাজ্যিক পৰিবহণ সন্থাৰ বিশেষ এখনি সভা পল্টন বজাৰ ASTC মাল্টি লেভেল পাৰ্কিঙত অনুষ্ঠিত হয় এই সভাখনি আমি এম্বিয়েন্সৰ সহায়ত এই সভাখনিৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখাব বিচাৰিছো আমাৰ তাৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো এই মুহূৰ্তত আমাৰ আজি আমাৰ যি পৰিবহণ কৰ্মচাৰী সন্থা নামেৰে আমাৰ এটা সন্থা গঠন কৰা হৈছিল আৰু এই পৰিবহণ কৰ্মচাৰী সন্থাৰ আমাৰ যি আমাৰ অন্তৰ্ভুক্তিটো আমাৰ কৰ্মচাৰী পৰিষদৰ লগত আমি অন্তৰ্ভুক্তি হৈছোঁ আৰু আমি সেই মৰ্মে কৰ্মচাৰী পৰিষদ সদৌ অসম কৰ্মচাৰী পৰিষদ এই কৰ্মচাৰী পৰিষদৰ আমাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ মাজত আমাৰ সাধাৰণ সভাখনত উপস্থিত হৈছে আৰু তেখেতসকলৰ লগত আমাৰ যিহেতু বিগত সময়ত আমি সন্থাৰ একেলগে আমি পৰিবহণ নিগমৰ সন্থা আৰু আছিলে কিন্তু আমাৰ কৰ্মচাৰী পৰিষদৰ লগত আমি যাম বুলি ভাবি আছিলোঁ আমাৰ কৰ্মচাৰীৰ আশা আকাংক্ষা বহুত আছে আৰু এই কৰ্মচাৰীৰ পৰিষদৰ আশা আকাংক্ষা লগত লৈ আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত আমি যোগদান হ'ম আৰু হৈছোৱে ইতিমধ্যে আমাৰ স্বীকৃতি দিছে আমি আজি সাধাৰণ সভাখন তেনেকৈ আয়োজন কৰিছোঁ আমাৰ বিভিন্ন সমস্যা আছে পৰিবহণ নিগমত কৰ্মচাৰীৰ কাৰণে সেইকাৰণে আমি কৰ্মচাৰী পৰিষদৰ লগত লগ হৈ আমি যি আমাৰ তেখেতসকলৰ অন্তৰ্গত বহুত বিভিন্ন ধৰণৰ সংগঠন আছে আৰু সেই তেখেতসকলে যি আজি মুখ্যমন্ত্ৰীৰ লগতে হওক বা চৰকাৰখনৰ লগত যিখিনি আলোচনা মৰ্মে কাম কৰে সফল ৰূপায়ণ হৈ আহিছে আজি আমাৰ সভা আজি আমি সাধাৰণ সভাখনত আমাৰ সদৌ অসমৰ পৰা আমাৰ কৰ্মচাৰীসকল আহিছে আৰু আমি এই সাধাৰণ সভাখনত আমাৰ আলোচনা আমাৰ সিদ্ধান্ত প্ৰথমে আমাৰ পৰিবহণ নিগমত আমাৰ বিগত সময়ত আমাৰ পৰিবহণ নিগমৰ বহু কৰ্মচাৰী 10-15 বছৰ হৈ গ'ল আমাৰ কণ্ট্ৰেকচুৱেল কৰ্মচাৰী আছে তেখেতসকলক নিয়মীয়কৰণৰ আমাৰ এটা বৃহৎ সমস্যা এটা আছে আৰু আমাৰ পৰিবহণ নিগমৰ যিখিনি আমাৰ নিয়মীয় কৰ্মচাৰী আছে সেইসকলৰো প্ৰাপ্য যি ৰাজ্য চৰকাৰৰ সমাহৰত আমাৰ প্ৰাপ্য কিছুমান আমি পোৱা নাই যিটো টাইমত আমি পাবলৈ সক্ষম হোৱা নাই আৰু আমি এইকাৰণে পৰিবহণ কৰ্মচাৰী পৰিষদৰ যিখিনি আমাৰ দাবীখিনি আছে তেখেতসকলৰ অন্তৰ্ভুক্ত হ'লে আমাৰ সমস্যাখনে সমাধান হ'ব বুলি আমি ভাবিছোঁ আৰু সেই মৰ্মে আমি তেখেতসকলৰ লগত আজি মিটিঙত আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ আমাৰ পৰিবহণ নিগমৰ